নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ ৰামধেনু এছ চেনেলটোলৈ। আজি লৈ আছোঁ ADR ওপৰত এটা আপডেট। আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এনেকুৱা নতুন নতুন তথ্যসমূহ পাই থাকিবৰ বাবে যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। যিসকল বন্ধু বান্ধৱীয়ে ADR প্ৰস্তুতি চলাই আছে তেওঁলোকৰ এতিয়া এটাই আশা যে এডমিটখন কেতিয়া ওলায়। আৰু মামাই যিহেতু ইলেকশ্যনৰ সময়ত ঘোষণা কৰিছিলে যে এক্সামটো জুলাই মাহত হ'ব বুলি ঘোষণা কৰিছিলে, এতিয়া সকলোৰে মনত সেইটোৱে আশা যে জুলাই মাহত এক্সাম হ'বনে নহয়, আৰু তেনেকুৱা সকলোৱে আপডেট বিচাৰি আছে। কিন্তু এতিয়ালৈকে SLRCৰ ফালৰ পৰা কোনো ধৰণৰ তেনেকুৱা আপডেট অহা নাই। কিন্তু কিছুমানে এনে অপপ্ৰচাৰ চলাই আছে, এডমিট আহিল বুলি কিবা কিবি, তেনেকুৱা এতিয়ালৈকে বৰ্তমান কোনো নটিচ অহা নাই। যিহেতু এডমিট অহাৰ আগত নটিচ আহিবই, তেতিয়া আমি সকলোৱে গম পাম। আৰু SLRCৰ ফালৰ পৰা কিন্তু এখন লেটাৰ আহিছিলে, প্ৰত্যেকটো ডিপাৰ্টমেণ্টত মানে এখন লেটাৰ আহিছিলে, গেট 4 মানে পষ্ট কিমান খালী আছে ডিপাৰ্টমেণ্টত, সেই উদ্দেশ্যৰেহে তেনেকুৱা লেটাৰ আহিছে বুলি আমি জানিব পাৰিছিলোঁ। মোক এজন দাদাই কৈছিলে এগ্ৰিকালচাৰ অফিচত কৰা। আৰু এই ক্ষেত্ৰত আচলতে এনে হতাশ হৈ থকাতকৈ পঢ়া শুনাতে মন দি থাকিলে ভাল হয় নিজৰ কাৰণে। আৰু আমি নিজেই কিছুমান এটা অনুমান কৰিব পাৰোঁ। এতিয়া চাওক, আগন্তুক যিহেতু এতিয়া পঞ্চায়ত ইলেকশ্যন আহি আছে, হয়তো পঞ্চায়ত ইলেকশ্যনৰ কাৰণে অলপ পিছুৱাবও পাৰে। পিছুৱালে আপোনাৰ ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল তেনেকুৱা 3টা মাহৰ ভিতৰত হ'বগৈ পাৰে। আৰু পঞ্চায়ত ইলেকশ্যনৰ আগত হ'লে আপোনাৰ জুলাই, ছেপ্টেম্বৰ বা অক্টোবৰত হ'ব লাগিব। আৰু কিন্তু জুলাই মাহত অসম পুলিচৰ দৌৰটো আৰম্ভ হৈ যাব পাৰে, কিয়নো মামাই ইলেকশ্যনৰ আগত বাৰে বাৰে কৈ আছিল যে অসম পুলিচৰ দৌৰ জুলাই মাহত আৰম্ভ হ'ব বুলি। সেইটো না কৰিব নোৱাৰি। অসম পুলিচৰ বাবে এইটো যিসকলে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে খুব এইটো আশাৰ বতৰাই হয়। জুলাই মাহত তেওঁলোকৰ খুব সম্ভৱতঃ দৌৰটো আৰম্ভ হ'ব। গতিকে যিসকল বন্ধু বান্ধৱীয়ে ADR প্ৰস্তুতি চলাই আছে গেট 3 আৰু গেট 4ৰ বাবে, তেওঁলোকৰ প্ৰতি মই এটাই আহ্বান জনাম যে তেওঁলোকে অপপ্ৰচাৰবোৰৰ পৰা আঁতৰি থাকিব আৰু নিজৰ পঢ়া শুনাত মন দি আগবাঢ়ি যাব। নিশ্চয় পৰীক্ষাত সফলতাৰে পাছ কৰিব পাৰিব। আৰু এই ক্ষেত্ৰত যদি অফিচিয়েলি কিবা আপডেট আহে আমি আপোনালোকক আগতীয়াকৈ জনাবলৈ চেষ্টা কৰিম। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে। সকলোকে ধন্যবাদ জনালোঁ।